আমি ভাই গাঁৱলীয়া মানুহ যেতিয়া নেকি আমি হঠাৎকৈ গুৱাহাটীত আহোঁ বা ক'ৰবাত যদি টাউনত যাওঁ বহুত মহ আৰু সেই মহটো শাস্তি দিবৰ কাৰণে এই বস্তুটো লৈ আহিছোঁ আৰু এই বস্তুটো কেনেকুৱা পাৱাৰ মই আপোনালোকক দেখুৱাই আছোঁ। এনেকুৱাকৈ মানে ৱালত মহ থাকে হা, এই চুইচ আছে নহয়, এইটো চুইচটো ক্লিক কৰিব লাগে, দেখিছনে? প্ৰেছকৈ সুধিলে মই এতিয়া যাম। যেনিবা আপোনালোকক দেখুৱাবৰ কাৰণে মই বাথৰুমত আহিলোঁ বা বাথৰুমত মহ বহুত আছে, কেনেকৈ মাৰিব লাগে বা কেনেকৈ খেলিব লাগে পানী। বেট হয়, বেট মানে মহ মৰা বেট কিনিছোঁ, কাৰেণ্টত চাৰ্জ দিব লাগে আৰু কেনেকৈ মানে কি হয় মানে খেদিব পাৰে মই আপোনাক দেখুৱাই আছোঁ। মহকেইটা ইয়াতে আছে ৱালত দেই, এয়া চা, ইমান মহ বাপৰে, ইমান মহ বাপৰে বাপৰে বাপৰে, ঠেচকৈ ফুটি যায়। মই যিদিনা এইটো আনিছোঁ সেইদিনা মানে চাৰ্জ নাছিলেতো, বহুত প্ৰব্লেম হৈছিলে। মই ভাবিছিলোঁ এইটো মই ঘূৰাই দিম, কাৰণ এইটো মোৰ চাৰ্জ নাথাকে আৰু মানে মহ মাৰিব নোৱাৰে, এদিন মানে তেনেকৈ থৈ গ'লোঁ। যেতিয়া মই ডিউটিলৈ গ'লোঁ ৰাতিপুৱা 9টা বজাত, তেতিয়া মই চাৰ্জত থৈ আহিলোঁ 12টালৈকে, তাৰপিছত থ'লোঁ মানে 3 ঘণ্টামান। তেতিয়াৰ পৰা ইমান ভাল লাগিছে, এতিয়া ৰুমত মানে মহ নাই, বহুত কমিলে। গতিকে এনেকুৱা লওক। আৰু আমাৰ গাঁৱলীয়াত নহয়, যদি ক'ৰবাত যদি টাউন চাউনত থাকে ট্ৰেইনত ইমান গেলা পচা মহ বহুত আহে, ঠিক আছে, মহ বহুত, গতিকে এনেকৈ ল'ব লাগে আৰু মহ মাৰি থাক, হয় নহয়? আজিকালি গুড নাইট হওক বা মেক্সো হওক বা ডিমৰ কাৰ্টন কিয় নজ্বলায়, মানে ভাল নহয়, আকৌ আহি যায়। ডিমৰ কাৰ্টনটো মানুহৰ কাৰণে বহুত প্ৰব্লেম হৈ যায়, কিন্তু এই বস্তুটো যদি লাগি যায় সি ডাইৰেক্ট ডেথ। থেংক ইউ, দেখুৱালোঁ, হয় নহয়?